বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ' বেলেগ এটা টপিক লৈ আজি মই ভিডিঅ'টো বনাইছোঁ। কোনখন গ্ৰাউণ্ডত কিমান মিটাৰ ট্ৰেক বনাইছে আমি যিহেতু জানিব লাগিব, কাৰণ সকলোৰে গ্ৰাউণ্ডৰ ট্ৰেকবিলাক বেলেগ বেলেগ। চ' বন্ধু বান্ধৱীসকল যিহেতু ৩ অক্টোবৰৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ পালেহিয়ে, PAT ষ্টাৰ্ট হৈ যাব আৰু সেই হেতুকে SLPRBয়ে আপোনালোকলৈ 20খন ভেনু ৰেডি কৰিছে। আমি জানিব লাগিব যে কোনখন গ্ৰাউণ্ডত কিমান মিটাৰ ট্ৰেক বনাইছে, কাৰণ সকলোৱে জানে যে ডিষ্টেঞ্চটো সমানেই, ল'ৰাৰ কাৰণে 3200 মিটাৰ আৰু ছোৱালীৰ কাৰণে 1600 মিটাৰ। কাৰণ আমি কোনোবা এখন ডিষ্ট্ৰিক্টৰ পৰা গৈ বেলেগ এখন ডিষ্ট্ৰিক্টত গৈ ইণ্টাৰভিউ দিবলৈ যাম, সেইখন গ্ৰাউণ্ডত বা কিমান মিটাৰ ট্ৰেক বনাইছে, বা আমি নিজৰ গ্ৰাউণ্ডত যেনেধৰণে দৌৰিছিলোঁ তাত কেনেধৰণে দৌৰিম, কেনেধৰণে আমি নিজক তৈয়াৰ কৰি লৈ যাম, মেকআপ কেনেধৰণে কৰিম টাইমটো, সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চিয়'ৰকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আমি সকলোৱে জানো যে ট্ৰেকবিলাক বেলেগ বেলেগ, ক'ৰবাত দিছে 400 মিটাৰ, ক'ৰবাত দিছে 320 মিটাৰ আৰু ক'ৰবাত দিছে 200 মিটাৰ। এতিয়া মোৰ মেইন টপিকটো হৈছে যে আমি সেই বেলেগ বেলেগ গ্ৰাউণ্ডৰ ট্ৰেকত কেনেধৰণে দৌৰিব পাম আৰু কোনখন গ্ৰাউণ্ডত কিমান মিটাৰ ট্ৰেক বনাইছে জানিবলৈ হ'লে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ ষ্টাৰ্টিঙৰ পৰা এবাৰ ভালদৰে চাই ল'ব। চ' বন্ধু বান্ধৱীসকল জানো আহক। বাক্সা ডিষ্ট্ৰিক্টত আপোনালোকৰ ট্ৰেক বনাইছে 400 মিটাৰ। যিহেতু বাক্সা ডিষ্ট্ৰিক্ট আৰু তামোলপুৰৰ কেণ্ডিডেটে তাত ৰানিং কৰিব আৰু তাত ট্ৰেক বনাইছে 400 মিটাৰ। বৰপেটা বজালী ডিষ্ট্ৰিক্ট একেলগে হ'ব, তাত 320 মিটাৰ ট্ৰেক বনাইছে। বঙাইগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, তাত 200 মিটাৰ ট্ৰেক বনাইছে। কাছাৰ ডিষ্ট্ৰিক্টৰে হ'ব, তাত 400 মিটাৰ ট্ৰেক বনাইছে। ধুবুৰী আৰু চাউথ চালমৰা একেলগে হ'ব, তাত 400 মিটাৰ ট্ৰেক বনাইছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, তাতো 400 মিটাৰ ট্ৰেক বনাইছে। তাৰ পাছতে আপোনালোকৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে 320 মিটাৰ, গোৱালপাৰাত অকলে হ'ব কেণ্ডিডেটৰ। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ যিহেতু বগৰীজেঙত হ'ব 200 মিটাৰ ট্ৰেক বনাইছে। কামৰূপ ডিষ্ট্ৰিক্টৰ 200 মিটাৰ ট্ৰেক, কামৰূপ মেট্ৰৰো 200 মিটাৰ ট্ৰেক বনাইছে। কাৰ্বি আংলঙৰ 200 মিটাৰ ট্ৰেক বনাইছে আৰু কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও একেলগে হ'ব আৰু 200 মিটাৰ ট্ৰেক। তাৰ পাছতে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ একেলগে হ'ব, 320 মিটাৰ ট্ৰেক বনাইছে। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটেই তাত PhD দিব, তাত আপোনালোকৰ 400 মিটাৰ ট্ৰেক বনাইছে। লখিমপুৰ ধেমাজি একেলগে হ'ব, তাতো 320 মিটাৰ ট্ৰেক। যোৰহাট মাজুলী একেলগে হ'ব, তাত 200 মিটাৰ ট্ৰেক বনাইছে। নলবাৰীত আপোনালোকৰ ল'ৰাবিলাকে 12 পাক দৌৰিব লাগিব বুলি এতিয়ালৈকে তেওঁলোকে জনাইছে আৰু ছোৱালী 6 পাক, কিন্তু কিমান এতিয়ালৈকে গম পোৱা নাই ট্ৰেকটো তেওঁলোকৰ। তাৰপাছতে নগাঁও, মৰিগাঁও, হোজাই ডিষ্ট্ৰিক্টৰ একেলগে হ'ব 320 মিটাৰ ট্ৰেক। শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰ একেলগে হ'ব, তাত 320 মিটাৰ ট্ৰেক। শোণিতপুৰ, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ 200 মিটাৰ ট্ৰেক বনাইছে। ওদালগুৰি আৰু দৰং ডিষ্ট্ৰিক্টৰ একেলগে হ'ব আৰু তাত 400 মিটাৰ ট্ৰেক বনাইছে। চ' বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া গম পায় যে ট্ৰেকটো কিমান ডিষ্টেঞ্চত তেওঁলোকে কিমান মিটাৰ বনাইছে, তেতিয়া আপোনালোকে দৌৰিবলৈ যাওঁতে, ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে অকণমান সাহস পাব, নাৰ্ভাছটো অকণমান কমিব আপোনালোকৰ। চ' আপোনালোকৰ সহায়ৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে সদায় যেতিয়া ৰানিং কৰাৰ সময়ত মই এটা কথা কওঁ, যেতিয়া ৰানিং কৰি থাকিব আপোনালোকে সদায় নিজৰ পাকটো নিজে হিচাপ কৰিব। বেলেগক দেখি কেতিয়াও আপোনালোকে বেলেগে ইমান পাক দৌৰিছে মই তাৰ লগতে দৌৰি আছোঁ যে মই তাৰ পাকটো সমান হ'ব, সেইটো ভুল কেতিয়াও নকৰিব। নিজৰ পাকটো সদায় নিজৰ মনত ৰাখিব, নহ'লে আপোনালোকৰ পিছত আপোনালোকে 10 পাক দৌৰিব, ক'ৰবাত আপোনালোকে 16 পাক দৌৰিবলগীয়া হ'লে 200 মিটাৰ ট্ৰেকত আপোনালোকে 15 পাক দৌৰিব, কোনোবাতে 15 পাক দৌৰি ৰখিব, তাৰপিছত আপোনালোকে তাৰ লগতে নিজেও ফেইল হৈ যাব। চ' আপোনালোকে তেনেকুৱা ভুল নকৰিব, আপোনালোকে পাকটো নিজে মনত ৰাখিব। এইটো ক'বলৈকে মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ আগলৈও আপোনালোকে নটিফিকেশ্যন পাই থাকে। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।